हेलो एवरीवन वेलकम टू आवर मिनी ब्लग मैं शबनम आपनालोक सकलोके मोर ब्लगत स्वागतम जनाइছো। আজি হৈছে 13 फेब्रुवारी এতিয়া বাজিছে ৰাতি 11টা আৰু যেহেতু কালি ঘৰ যাম নিজেও ক'ব নোৱাৰো ঘৰ যাম বুলি কিন্তু হঠাৎ মায়ে ফোন কৰিলে কালি ঘৰ আহি যা বুলি কাৰণ আমি বহুত দিন মানে ঘৰ যোৱা নাছিলো আৰু এতিয়া মানজনৰ যেহেতু ছুটিত ঘৰতে আছে তো ভাবিছো মায়ে যেহেতু ক'লে তো কালি দিনটোৰ কাৰণে ঘৰ গৈ আহো আৰু হোটেলৰ পৰা প্ৰায়ভাগ মিঠাই লৈ যাওঁ কিন্তু আজি ভাবিছো ঘৰৰ পৰা কিবা কিবি বনাই লৈ যাওঁ তো মই আৰু মানজনে মিলি ৰাতি ঢেৰ কিবা কিবি বনালো যিখিনি পাৰো আপোনালোকক দেখুৱাইছো আৰু ঘৰ গৈ যে ভিডিও একো শুট কৰিবই নোৱাৰিলো কাৰণ মই পাহৰিয়ে গলো যে কিবা ভিডিও কৰিব লাগে আৰু যেহেতু বেটি ইমানেই কষ্ট নহয় তাৰ কাৰণে একো মানে ফোনটো উলিয়াবই নোৱাৰো মানে কাৰ্টুন চাব বিচাৰে আৰু পিছদিনাখন লগ পালো এতিয়া হাজবেণ্ডে কাটি আছে টিকেট আৰু বেটিক দেখা পাইছেনে বাপেকৰ পিছে পিছে কাৰণ আমি যেহেতু লগে নাপাওঁ আৰু আমাৰ কাৰণে এটা মোমেন্ট লগত থকাটো বহুত স্পেশাল হয় কাৰণ আমি যেহেতু লগত থাকিবই নোৱাৰো বহুত দিনৰ পিছতহে লগ পাওঁ এমাহৰ মূৰত বা 15 দিনৰ পিছতহে লগ পাওঁ আৰু বেটিক দেখা পাইছেনে তাই ষ্টেচনতে ডান্স কৰিবলৈ মানে এৰা নাই তাই খালি মিউজিক শুনিলে হয় অকল নাচিবহে লাগে আৰু আজি ভিডিওটো এনেকৈ কৈ শেষ কৰিছো ভাল লাগিলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ হেটাৰ্ছৰ কাৰণে মোৰ কমেন্ট বক্স সদায় খোলা আছে বাই।